Hello students, সকলোকে ওয়েলকাম কৰিছো মোৰ YouTube চেনেল চিনময়স কেমিষ্ট্ৰি পইণ্টলে মোৰ চেনেলটোৰ নাম আগতে আলফা মেথ কেম ক্লাसेस আছিল আগৰ পৰা যিসকল ষ্টুডেন্টে ফলো কৰি ৰাখিছা তোমালোকে গমেই পোৱা কিন্তু কিছুমান টেকনিক্যাল প্ৰবলেমৰ কাৰণে মোৰ ষ্টুডেন্টে কি হয় মোৰ নামটো সাৰ্চ মাৰি ইউটিউবত সাৰ্চ কৰে তেতিয়া মানে কি হয় অলপমান মোৰ নামটো আগতে অলপ বেলেগ আছে আলফা মেথ কেম ক্লাसेस আছিল তেওঁলোকে বিচাৰি পোৱাত অসুবিধা হয় গতিকে মই অকমান নামটো চেঞ্জ কৰি মই মোৰ নামতে চেনেলটো ৰাখিছো চিনময়স কেমিষ্ট্ৰি পইণ্ট বুলি কোন প্ৰথমে কৈছো যিসকল ষ্টুডেন্টে সাবস্ক্ৰাইব কৰা নাই চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰিবা কিয় কৈছো মই কাৰণ তোমালোকে ভিডিওটোৰ শেষত গম পাবা যে তোমালোকে মই ইয়াতে 10টা কোৱেশ্চনছ তোমালোকক দিম প্ৰতিটো চেপ্টাৰৰ পৰা 10টাকে কোৱেশ্চনছ দিম সেই কোৱেশ্চনছ খিনি যদি তোমালোকে চাই যোৱা 10টাৰ ভিতৰত প্ৰতিটো চেপ্টাৰৰ পৰা 10টা কোৱেশ্চনৰ ভিতৰত মিনিমাম 7টাৰ পৰা 8টা কোৱেশ্চন তোমালোকৰ 100% পৰীক্ষাৰ কমন আহিব কাৰণ ক্লাছ 12ৰ বেটছটো অলৰেডি যিখিনি ষ্টুডেন্টে ফলো কৰিছিল তেওঁলোকে অলৰেডি গমে পায় আউট অফ 70 50 প্লাস মাৰ্ক 55 প্লাস মোৰ ভিডিও পায় তেওঁলোকৰ 100% কমন পৰিছিল ইভেন এক্সামৰ আগদিনা দিয়াৰ ৰাতি দিয়া ভিডিও তোমাৰ কোৱেশ্চন মই চাই যাব কৈছিল হেগিটা কোৱেশ্চন কমন পৰিছিল ঠিক আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজি আৰম্ভ কৰিব লৈছো তোমালোকৰ হাইড্ৰকাৰ্বন দেখিছা মই হাতেৰে লিখিব পৰা অৱস্থাত মোৰ হাত গুটে বেন্ডেজ হৈ আছে গতিকে মই তোমালোকক কোৱেশ্চনছ খিনি মই উলিয়াই লৈছো তোমালোকক কি কোৱেশ্চনছ আহিব পাৰে মই উলিয়াইছো গতিকে তোমালোকক মই কৈহে যাব পাৰিম কোৱেশ্চনছ কিটা তোমালোকে নোট ডাউন কৰি লবা ভিডিওটো চাই পেলাই ভিডিওটো কমপ্লিট স্কিপ নকৰাকৈ চাবা মই ইম্পৰ্টেন্ট বস্তুখিনি কৈ গৈছো তোমালোকে ভিডিওটো চাই পেলাই পইণ্টখিনি নোট ডাউন কৰি সেই টপিক কিটা তুমি ভালকৈ এবাৰ চাই যোৱা ৰিভিজন মাৰি যোৱা 100% তোমালোকৰ এই হাইড্ৰকাৰ্বন চেপ্টাৰটো তোমালোকৰ 10 মাৰ্কস আছে 10 মাৰ্কসৰ ভিতৰত 7ৰ পৰা 8 নম্বৰ মিনিমাম মোৰ ভিডিওৰ পৰা 100% তোমালোকৰ কমন পৰিব মই কৈ দিলো ইমানখিনি ঠিক আছে এটা তোমালোকৰ ফাৰ্স্ট কোৱেশ্চন তুলে আহিছো তো কোৱেশ্চন বা টপিক মই কৈ গৈছো হা কোনখিনি দৰকাৰী কাৰণ গুটেখিনিটো পঢ়াটো পসিবল নহয় তোমালোকে জেনাৰেল মেথডৰ প্ৰিপাৰেচন অলৰেডি পঢ়ি আহিছা এলকেন এলকিন আৰু এলকাইন হয়নে কি আছিল CnH twice n plus 2 CnH twice n or CnH twice n minus 2 এইকিটা এবাৰ চাই যাবা এইকিটাটো অলৰেডি পাৰিবা তোমালোকে এখিনি এবাৰ চাই যাবা হল তাৰ পিছত তোমালোকে চাবা মেথড অফ প্ৰিপাৰেচন এলকেনৰ প্ৰিপাৰেচন মেথডটো তোমালোকে ভালদৰে চাই লবা কাৰণ তাতে কি হয় তোমালোকৰ একদম দৰকাৰী তোমালোকৰ নেম ৰিঅ্যাকচন এটা আছে উডছ ৰিঅ্যাকচন তোমালোকে অলৰেডি পাই আহিছা সকে পঢ়ি চাই যিখিনি ষ্টুডেন্টে পঢ়ে এই চেপ্টাৰটো কলেজবোৰত কি একদম লাষ্টলে পঢ়াবলৈ ঠাই ম্যাক্সিমাম কলেজতে গতিকে ষ্টুডেন্টে কম পায় মানে পঢ়িবলৈ টাইমটো কম পায় কিন্তু এটোতে 10 নম্বৰ আহে গতিকে 10 নম্বৰ এটা কম 70 ভিতৰত 10 নম্বৰ এটা চেপ্টাৰ পৰা আহিছে 10টা চেপ্টাৰ আছে তোমালোকৰ এটোপা বহুতখিনি ওয়েটেজ বেছি আছে হল সো এলকেনত তোমালোকে উডছ ৰিঅ্যাকচনটো চাবা আৰু ডিকাৰ্বক্সিলেশনত কি হয় কাৰ্বন ডাই অক্সাইড মলিকুলটো আতৰি গুচি যায় তাকে ডিকাৰ্বক্সিলেশন বোলে গতিকে সেই বস্তুটো তোমালোকে ভালদৰে স্কিপ নকৰাকে বস্তুটো চাই যাবা ঠিক আছে তাৰ পিছত আহি গল এটা খুব দৰকাৰী আছে সাবস্টিটিউশন ৰিঅ্যাকচন তোমালোকক খুদিব পাৰে যে হোৱাট ইজ সাবস্টিটিউশন তোমালোকৰ সাবস্টিটিউশন ৰিঅ্যাকচন কি হল আৰু সাবস্টিটিউশন ৰিঅ্যাকচনত তোমালোকে যদি কিতাপখন ভালদৰে চোৱা দেখা পাবাই তাতে হেলোজিনেশন বুলি এটা ওয়াৰ্ড আছে হেলোজিনেশন কি হয় এটা হেলোজেন এড কৰাটো বুজায় হল এটা হেলোজেন এটা মলিকুলত এলকেনত হক কেনেকে হেলোজেন এটা এড কৰিব পাৰে সেইটো লয়ে হৈছে ইয়াতে তোমালোকৰ সাবস্টিটিউশন ৰিঅ্যাকচনটো ইয়াতে তোমালোকৰ এখিনি বস্তু আছে তাতে তোমালোকৰ 3টা স্টেপ হয় সেই স্টেপ কিটা তোমালোকে আজিয়ে নোট ডাউন কৰি লবা কেনেকে আসলে ইনিশিয়েশন প্ৰপাগেশন আৰু টাৰ্মিনেশন কেনেকে হয় তোমালোকৰ ফাৰ্ষ্টত ইনিশিয়ালি কেনেকে তোমালোকৰ ক্লোৰাইড ৰেডিকেলটো ফৰ্মেশন হয় তাৰ পিছত আহি কেনেকে ৰিঅ্যাকচনটো আগবাঢ়ে তাৰ পিছত কেনেকে তোমাৰ ৰিঅ্যাকচনটো তাতে সোমাই যায় প্ৰপাগেট হয় তাৰ পিছত কেনেকে লাষ্টত ব্ৰেক হয় এই টাৰ্মিনেশনটো এই গুটে বস্তু কিটা 3টা স্টেপ আছে তোমালোকে স্টেপ কিটাও খুদি দিব পাৰে নাম কিটা তেতিয়া মনত ৰাখিবা চেইন ইনিশিয়েশন প্ৰপাগেশন আৰু টাৰ্মিনেশন সেই বস্তু কিটা তোমালোক খুব দৰকাৰী সাবস্টিটিউশন ৰিঅ্যাকচনটো একদম স্কিপ নকৰিবা দেই তাৰ পিছত এটা তোমালোকৰ কোৱেশ্চন আহিব খুদিব পাৰে খুদে যে তোমালোকে 1 বা 2 নম্বৰ কোৱেশ্চনবোৰ খুদে ন হোৱাট ইজ পাইৰোলাইসিস সো পাইৰোলাইসিস টু স্কিপ নকৰিবা হোৱাট ইজ পাইৰোলাইসিস যদি তোমালোকৰ বিশেষ মনত নাথাকে এটাই লিখিবা যে এটা হায়াৰ এলকেন এটা ডাঙৰ এলকেন মলিকুল এটা ভাঙি পেলাই স্মল পাৰ্টলৈ যদি ভাঙি দিয়ে হেতু হৈছে তোমালোকৰ কি পাইৰোলাইসিস হল পাইৰোলাইসিসটো ভালদৰে তোমালোকে পঢ়ি লবা এটো খুব দৰকাৰী পাইৰোলাইসিস সো কি হয় ব্ৰেকিং অফ হায়াৰ এলকেনছ ইনটু স্মলাৰ ফ্ৰেগমেন্টছ এবলি লিখিলে তোমালোকে পাইৰোলাইসিসটো পাই যাবা হল তাৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 5 হল 5ত তোমালোকে চাবা এটো কনফৰ্মেশন খুব দৰকাৰী দেই একদম স্কিপ নকৰিবা তোমালোকে কনফৰ্মেশন অফ ইথেন খুব দৰকাৰী তোমালোকে তাতে তোমালোকৰ দুটা বস্তু আছিল এটা হল তোমালোকৰ কি হয় এক্লিপছ আৰু এটা হল কি ষ্টেগাৰ্ড হয়নে মই এটা ভাতখন ঠিক এটা হয় তোমালোকক ধুনিয়াকে ড্ৰ কৰি পেলাই বুজাই দিলে এক্লিপছ আৰু ষ্টেগাৰ্ডটো তোমালোকৰ কি হয়
গতিকে সেই বস্তুটো তোমালোকে চাবা তাৰ লগতে এক্লিপছ ষ্টেগাৰ্ডৰ লগতে নিউমান আৰু সোহৰ্স প্ৰজেকচন বুলি দুটা বস্তু আছে তোমালোকে অলৰেডি কিতাপখনত যদি পঢ়িছা এইকেইটা চাবা তোমালোকক মই বুজাই দিছো ৰবা পেন এটা মই লৈ লৈছো নিউমান আৰু সোহৰ্সটো কি সোহৰ্স প্ৰজেকচনটো কি মই এডাল পেন্সিল এডাল লৈছো হল এটো এটা পেন হয় পেন এটা লৈছো পেনটোৰ এই সাইডটো আৰু এই সাইডটো যদি মূৰত যদি দুটা কাৰ্বন লগ লাগি থাকে ইয়াতে তাৰমানে ইয়াতে আৰু তোমাৰ ইয়াতে দুটা কাৰ্বন যদি লগ লাগি থাকে তোমালোকে যদি এই ডাইৰেকচনটোৰ পৰা চাইছা তোমালোকে দেখা পাইছা পেনটো ধুনিয়াকে যদি তোমালোকে এই ডাইৰেকচনটোৰ পৰা চাইছা ইয়াতে কাৰ্বন দুটা লগ লাগি আছে কাৰ্বন কিটাত এটা হাইড্ৰোজেন লগ লাগি আছে মানে বস্তুটো তোমাৰ এনেকুৱা টাইপত লগ লাগি আছে মতে দেখুৱাবলৈ দিগদাৰ হৈছে বস্তুটো তাৰমানে তোমাৰ কি হৈছে কাৰ্বন কিটা এনেকে লগ লাগি আছে কাৰ্বনটো ইয়াতে আছে কাৰ্বনত তিনটা হাইড্ৰোজেন এনেকে বন্ড ফৰ্মেশন কৰি লগ লাগি আছে হল তোমালোকে যদি এই ডাইৰেকচনটোৰ পৰা চাইছা কি হৈছে ধুনিয়াকে ইয়াতে যেটো কাৰ্বন আছে হে কাৰ্বনটো দেখা পাবা আৰু এই কাৰ্বনটো দেখা পাবা নাই হেতু হল তোমালোকে মনত ৰাখিবা ষ্টেগাৰ্ড তোমালোকে এই ইয়াতে থকা কাৰ্বনটো আৰু এই কাৰ্বনটো ধুনিয়াকে আমি দেখা পাই আছো ইয়াতে থাকিলে যদি হাইড্ৰোজেন তিনি ফালে যদি এনেকে এফালে এটা হাইড্ৰোজেন থাকে এফালে এটা হাইড্ৰোজেন ওপৰ ফালে এটা হাইড্ৰোজেন লগ লাগি থাকে দেখা পাবা নাই দুইটাকে হেতু হল ষ্টেগাৰ্ড হল নিউমান সোহৰ্স প্ৰজেকচন হেতু হল সোহৰ্স আৰু নিউমান প্ৰজেকচনটো কেনেকুৱা এই বস্তুটোকে যদি এডাল কাৰ্বনৰ মাজত এডাল বন্ড আছে এই পেনটো মই বন্ড বুলি কৈছো এটো এটা কাৰ্বন এটো এটা কাৰ্বন মাজৰ এডাল বন্ড এনেকে যদি চাইছা তোমালোকে এটো কয় সোহৰ্স প্ৰজেকচন যদি তেনেকে নাচা তোমালোকে যদি এটো ডাইৰেকচনত চোৱা বুজি পাইছা তোমালোকে যদি এটো ডাইৰেকচনত চোৱা এটা কাৰ্বন কিটা দেখা পাইছা জানো কেটা কাৰ্বন দেখিছা কাৰ্বন কেটা দেখা পাইছা হয় আইদাৰ তোমালোকে এইফালৰ থকা কাৰ্বনটো দেখিছা নহলে তোমালোকে এনেকে যদি আছে এটা সাইডৰ কাৰ্বনটোহে দেখিবা এফালে ধৰা তিনটা এনেকে কাৰ্বনটো তিনটা হাইড্ৰোজেন লগ লাগি আছে ঠিক আছে তিনটা হাইড্ৰোজেন এফালে লগ লাগি আছে এফালৰ কাৰ্বনটো তিনটা হাইড্ৰোজেন এনেকে লগ লাগি আছে ধৰা মই এটা দেখাবলৈ অসুবিধা হৈছে তোমালোকে এফালেও তিনটা হাইড্ৰোজেন এনেকে লগ লাগি আছে লগ লাগি থাকিলে কি হ'ব তোমালোকে ফ্ৰন্ট সাইডৰ পৰা যেটা তোমালোকে চাবা এই বস্তুটো তোমালোকে যেনেকে যেটা চাবা ফ্ৰন্টৰ কাৰ্বন কিটাহে দেখা পাবা বেক সাইডৰ কাৰ্বন কিটাটো তোমালোকে দেখা নপোৱা হয়নে হেতু হৈছে নিউমান প্ৰজেকচনত কি হয় মানে তোমাৰ এক্সিস ডালৰ থ্ৰু দা এক্সিস চাই মানে এক্সিস ডালৰ মাজেদি তোমাৰ বস্তুটো চাই আৰু সোহৰ্সত কি হয় তোমালোকে এনেকে ভাৰ্টিক্যালি ফ্ৰন্ট সাইডৰ পৰা চাইছা ধৰা হল ফ্ৰন্ট সাইডৰ পৰা তুমি ভিউৱাৰটো তুমি ধৰা তোমালোকে এটা ইয়াতে এটা কাৰ্বন আছে ইয়াতে এটা কাৰ্বন আছে দুইটা মূৰত কাৰ্বন কিটা ধুনিয়াকে দেখা পাবা হাইড্ৰোজেন কিটা কি লাগি আছে গুটে কিটা দেখা পাবা কিন্তু নিউমানত কি না দেখা তোমালোকে বেক সাইডৰ কাৰ্বনটো দেখা নপোৱা হেতু হৈছে সোহৰ্স আৰু নিউমান প্ৰজেকচন সো এটো খুব দৰকাৰী তোমালোকে এটো স্কিপ নকৰাকে তোমালোকে চাই লবা ঠিক আছে তাৰ পিছত তোমালোকে এটা কোৱেশ্চন খুব আগতে ৰিপিট মাৰি আছে এবাৰ খুব দৰকাৰী হোৱাট ইজ ইলেক্ট্ৰোফাইল আৰু হোৱাট ইজ তোমালোকৰ নিউক্লিওফাইল এটো কোৱেশ্চন আগতে কমন মাৰিছে ৰিপিট মাৰিবই পাৰে হল ইলেক্ট্ৰোফাইল কি হয় ইলেক্ট্ৰোফাইল মনত ৰাখিবা ইলেক্ট্ৰোফাইল মানে সদায় ইলেক্ট্ৰন ডেফিচিয়েন্ট এলিমেন্ট বা ইলেক্ট্ৰন ডেফিচিয়েন্ট কম্পাউণ্ড যত ইলেক্ট্ৰন কমকে থাকে এটা মনত ৰাখি ইলেক্ট্ৰো মানে মনত ৰাখিবা ইলেক্ট্ৰোফাইল ফাইলটো বাদ দিয়া ইলেক্ট্ৰোফাইল মানে যাৰ ইলেক্ট্ৰন কমকে আছে নিউক্লিওফাইল হোৱাট ইজ নিউক্লিওফাইল যৰ ইলেক্ট্ৰন যাৰ ইলেক্ট্ৰন বেছিকে আছে নিউক্লিওফাইলৰ ওপৰত হেকাৰণে বেছিকে আছে কেনে কি হয় হৰে মাইনাস চাৰ্জ থাকে নেগেটিভ এডালতে নেগেটিভ চাৰ্জ থাকিব আৰু ইলেক্ট্ৰোফাইল মানে কি ইলেক্ট্ৰোফাইল বুলি মকলে মনত ৰাখিবা যে তাত কি ইলেক্ট্ৰন ডেফিচিয়েন্ট গতিকে তাৰ ওপৰত সদায় পজিটিভ চাৰ্জ থাকে হ'ব একদম মই ইজিকে বুজাই দিছো ইলেক্ট্ৰোফাইলে কি কৰিব সদায় যেহেতু তাৰ ওপৰত পজিটিভ চাৰ্জ আছে গতিকে সি উচৰ পাজৰ থকা ইলেক্ট্ৰনবোৰ কি কৰিব নিজৰ ফালে টানিব আৰু নিউক্লিওফাইলে কি কৰিব নিউক্লিওফাইলত যেহেতু অলৰেডি নেগেটিভ চাৰ্জ আছে সি ইলেক্ট্ৰনটো কি হ'ব বেলেগলে কি কৰিব ডোনেট কৰিব বুজি পাইছা ডোনেট কৰিব হেতু কয় ই বেলেগলে ডোনেট যেহেতু কৰিব হেতু হল নিউক্লিওফাইল আৰু ইলেক্ট্ৰোফাইলে কি কৰিব ইলেক্ট্ৰন একসেপ্ট কৰিব হল তাৰ পিছত তোমালোকে আইসোমেৰিজমটো একদম বাদ নিদিবা স্কিপ নকৰিবা আইসোমেৰিজম টপিকটো তাতে আহিব তোমালোকৰ ষ্ট্ৰাকচাৰেল আইসোমেৰিজম আৰু জিওমেট্ৰিক্যাল আইসোমেৰিজম এলকেন বুৰে বা হেৰিবুৰে ষ্ট্ৰাকচাৰেল আইসোমেৰিজমবোৰ এনেকুৱা লং চেইনত থাকে যে ষ্ট্ৰাকচাৰেল আইসোমেৰিজম হয়নে তাতে নমেনক্লেচাৰ আহিব পাৰে তোমালোকৰ এলকেন নিও এলকেন বা এলকিন নিও বা আইসোপ্ৰপাইল বা নিও এনেকে পাইছা ন তোমালোকে নমেনক্লেচাৰবোৰ যে সেই বস্তুবোৰ আহে ষ্ট্ৰাকচাৰেলত কি হয় ইয়াতে ধৰা এই এডালত ধৰা কাৰ্বন বহুত কিটা 4-5টা কাৰ্বন লগ লাগি আছে হল এটো যদি মই যদি ঘুৰাই দিও কি হ'ব এফালে ইয়াত ধৰা দুটা কাৰ্বন আছিলে কাৰ্বন দুটা কি হ'ব গৈ পেলাই ঘুৰি পেলাই এটো সাইডে পাই গল নে ষ্ট্ৰাকচাৰটো দেখিবলৈ বেলেগ হৈ গল নে
সেইবোৰক কোৱা হয় ষ্ট্ৰাকচাৰেল আইসোমেৰিজম আণ্ডাৰ পৰা আইসোমেৰিজমটো ক'ৰ পৰা আহিছে ওৱৰ্ডটো মেইনলি বেসিক্যালি আহিছে আইসোমাৰৰ পৰা আইসোমাৰ মানে কি হয় আইসোমাৰ ইয়াৰ কি হয় মলিকুলাৰ ৱেটটো সেম হ'ব খালি তোমাৰ ষ্ট্ৰাকচাৰটো বেলেগ হ'ব দেখিবলৈ গতিকে ষ্ট্ৰাকচাৰেল আইসোমেৰিজম বাকি তোমাৰ আহি গ'ল জিওমেট্ৰিক্যাল আইসোমেৰিজম অলৰেডি তোমালোকে জানিছাই চাগে জিওমেট্ৰিক্যাল আইসোমেৰিজমৰ দুটা থাকে সদায় সিজ আৰু ট্ৰান্স সুধিব পাৰে যে টাইপছ অফ জিওমেট্ৰিক্যাল আইসোমাৰ বা লিখিব আঁকিব দিব পাৰে জিওমেট্ৰিক্যাল আইসোমাৰ সিজ আৰু ট্ৰান্স সিজ বুলি ক'লে কি হয় এডাল যদি এডাল ডাবল বন্ড হয় মনত ৰাখিবা এডাল যদি ডাবল বন্ড সেম গ্ৰুপ যদি একেফালে থাকে এটো ধৰা কাৰ্বনত কি হৈছে এফালে এফালে দুটা লগ লাগি আছে আৰু এফালেও এটা কাৰ্বন আছে কাৰ্বন এফালে এডাল বন আছে তলৰ ফালে এডাল বন আছে হল সেম উপৰ ফালে কি হ'ব এনেকে ধৰা তোমাৰ কাৰ্বনটোত এই ডাবল বন্ডত উপৰ ফালে দুটা গ্ৰুপ লগ লাগি আছে হল মই এটা দেখাবলৈ একদম দিগদাৰ হৈছে দে এখনতে মই একদম অসুবিধা পাইছো তোমালোকে চোৱা এনেকে দুটা কাৰ্বন লগ লাগি আছে আৰু তলৰ ফালে ধৰা দুটা কাৰ্বন তোমাৰ আছে হল সেই কাৰ্বন কিটা কি হ'ব তোমাৰ সেম গ্ৰুপ যদি একেফালে থাকে তেতিয়া হলে তাক কোৱা হ'ব সিজ আইসোমাৰ যদি তোমাৰ ধৰা ডাবল বন্ড এডাল আছে ডাবল বন্ডৰ এনেকে দুডাল মানে ডাবল বন্ড আছে ডাবল বন্ডৰ দুফালে এনেকে উপৰ ফালে এটা এফালে এটা আকৌ এফালৰ কাৰ্বনটো উপৰ ফালে এটা তল ফালে এটা উপৰ ফালে যিকিটা গ্ৰুপ থাকিব যদি সেম গ্ৰুপ আছে বা এই সাইডৰ ফালেও যত সেম গ্ৰুপ থাকিব তাক যদি সেম গ্ৰুপ থাকে তাক ক'ব সিজ আইসোমাৰ আৰু যদি সেম গ্ৰুপ কিটা অপোজিট সাইডে আছে সেম সাইডত যদি আছে গ্ৰুপ কিটা তেতিয়া হলে সেম গ্ৰুপ সেম সাইডত যদি আছে তেতিয়া হলে ক'ব তাক সিজ আইসোমাৰ যদি সেম গ্ৰুপে আছে কিন্তু অপোজিট সাইডে আছে ডাবল বন্ডৰ এটা আছে উপৰ ফালে এটা আছে তল ফালে বুজি পাইছা এটা আছে উপৰ ফালে এটা আছে ধৰা এনেকে তল ফালে যদি সেম ফালে থাকে এনেকে দুফালে তেতিয়া হলে সিজ হ'ব সেম গ্ৰুপটো আৰু যদি বুলে উল্টাকে আছে এটা তল ফালে আছে এটা উপৰ ফালে আছে অপোজিট সাইডত আছে তেতিয়া হলে হেতুক ক'ব ট্ৰান্স আইসোমাৰ একেটা একদম মনত ৰাখিবা একদম এটা আৰু এটা খুব দৰকাৰী বং কৈছো এটো তোমালোকৰ 100% আহিবই এবাৰ পৰীক্ষাত যোৱা বছৰ আহানে তাৰ 2 বছৰ মান আগত আহিছে 2020ত মোষ্ট প্ৰবাবলি আহি গৈছে এটো 2020ত না 21ত আহিছে এটো মাৰ্কনিকভ আৰু এন্টি মাৰ্কনিকভ ৰুল একদম স্কিপ নকৰিবা মাৰ্কনিকভ ৰুলটো কি হয় আজিয়ে তোমালোকে যদি পঢ়া নাই আজিয়ে পঢ়িলোৱা খুব দৰকাৰী অৰ্গেনিক কেমিষ্ট্ৰি কাৰণে সেকেন্ড ইয়াৰটো খুব দৰকাৰ হ'ব তোমালোকৰ মাৰ্কনিকভ ৰুল হাইড্ৰোজেন ব্ৰোমাইড যত দেখা পাবা তোমালোকে হাইড্ৰোজেন ব্ৰোমাইড যদি দেখিছা তেতিয়া হলে জানিবা এটো তোমালোকৰ মাৰ্কনিকভ ৰুলৰ ইকুৱেশ্যন যদি কিবা এটা ৰিঅ্যাকচন দি দিছে এলকিন এটা মলিকুল এটা দি দিছে তাৰ পিছত লগতে প্লাস ধৰা এলকিন এটা দি দিছে ধৰা বুলে ইথিন দি দিলে বা ইথিন নহয় ধৰা প্ৰপিন দি দিলে বা বিউটিন দি দিলে বা যিকোনো এটা ইথিন মলিকুল এটা দি দিছে বা ইথাইন কিবা এটা দি দিছে তোমালোকৰ লগতে এৰো মাৰ্ক এটা দিলে এৰো মাৰ্কৰ ওপৰত দি দিছে HBr হাইড্ৰোজেন ব্ৰোমাইড একদম মনত ৰাখিবা হেতু হ'ব মাৰ্কনিকভ ৰুলৰ আন্ডাৰত পৰিব মাৰ্কনিকভ ৰুলে কি কৈছে ডাবল বন্ডৰ কি হ'ব এলকিনত কি হয় ডাবল বন্ড থাকে নাই এটা কাৰ্বন ধৰ আছে দুটা কাৰ্বনৰ মাজত ডাবল বন্ড আছে এটা কাৰ্বনত এটা সাইডে হাইড্ৰোজেন বেছিকে আছে এটা সাইডে কমকে আছে হল মাৰ্কনিকভ ৰুলে কি কৈছে যিটো সাইডে হাইড্ৰোজেন ডাবল বন্ডৰ যিফালে হাইড্ৰোজেন বেছিকে থাকিব তাত আমি এৰো মাৰ্কৰ ওপৰত কি দিছিলো হাইড্ৰোজেন ব্ৰোমাইড দিছিলো নে নাই HBr টো ভাঙি পেলাই কি হ'ব H+ আৰু Br-। সো H+ টো কোনফালে গৈ লগ লাগিব যোনফালে হাইড্ৰোজেন ডাবল বন্ডৰ বেছিকে আছে আৰু ব্ৰোমিন টো কোনফালে গৈ লাগিব যত হাইড্ৰোজেন টো তোমাৰ কি হৈছে ডাবল বন্ডৰ যিফালে হাইড্ৰোজেন কমকে আছে হেতুত গৈ পেলাই ব্ৰোমিন টো লগ লাগি যাব হল তাৰ লগতে চাবা তোমালোকে এন্টি মাৰ্কনিকভ ৰুলত দেখিলে গম পাবা বা এটো কি বুলি কয় পেৰক্সাইড এফেক্ট বুলি কয় হাইড্ৰোজেন ব্ৰোমাইড থাকিব এৰো মাৰ্কৰ ওপৰত HBr লিখা থাকিব লগতে হাইড্ৰোজেন পেৰক্সাইড H2O2 যদি অকল HBr দেখিছা মাৰ্কনিকভ ৰুল কৰিবা যোনফালে ডাবল বন্ডৰ যোনফালে কাৰ্বন হাইড্ৰোজেন বেছিকে আছে হেফালে নি হাইড্ৰোজেনটো লগাবা যোনফালে কমকে আছে তাত নি ব্ৰোমিনটো লগাবা যদি তোমালোকৰ HBr ৰ লগতে H2O2 হাইড্ৰোজেন পেৰক্সাইড লিখা আছে তেতিয়া হলে তাৰ যিটো মাৰ্কনিকভ ৰুলত যিটো কৰিছা তাৰ উল্টাটো কৰিবা অপোজিটটো মানে ডাবল বন্ডৰ আগত কি হৈছিলে যোনফালে হাইড্ৰোজেন বেছি আছে তাত গৈ হাইড্ৰোজেন লাগিছিলে এবাৰ হেতু নকবা যোনফালে হাইড্ৰোজেন কমকে আছে হেফালে নি হাইড্ৰোজেন এড কৰিবা যিফালে হাইড্ৰোজেন বেছিকে আছে হেফালে নি ব্ৰোমিনটো এড কৰিবা এটো হল মাৰ্কনিকভ আৰু এন্টি মাৰ্কনিকভ ৰুল তাৰ পিছত একদম স্কিপ নকৰা বস্তু এটা আহিব এটো 100% মই দিছো তোমালোকক এটো কমন দিছো এৰোমেটিসিটি মলিকুল এটা এৰোমেটিক হয় নে নহয় কেনেকৈ ডিটাৰমাইন কৰিবা তিনটা ৰুল আছে যদি একো বেলেগ মনত নাথাকে তিনটা ৰুল নাম্বাৰ 1 কৰি দিবা প্লেনাৰিটি নাম্বাৰ 2 দিবা তোমালোকৰ ডি লোকেলাইজেশন অফ পাই ইলেক্ট্ৰন বা ডি লোকেলাইজেশন অফ ডাবল বন্ড আৰু নাম্বাৰ 3 হল
খুব দৰকাৰী 4n+2 কি বুলি কয় এটো হাকেল ৰুল বুলি কোৱা হয় এই তিনিটা ৰুল ফলো কৰিলেহে মলিকুল এটা এৰোমেটিক হয় তোমালোকক সুধিব পাৰে যে 3 নম্বৰ দি ইয়াপাই দি দিব পাৰে write down the 3 conditions to obtain a molecule aromatic বা to attain a molecule aromaticity হল তিনটা তোমাৰ কন্ডিশন লিখিব দিব পাৰে ফাৰ্স্টত হ'ব কি মলিকুলটো প্লেনাৰ হ'ব লাগিব এখন প্লেনত থাকিব লাগিব নাম্বাৰ 2 কি হ'ব লাগিব এনেকুৱা ধৰা মলিকুলটো ধৰা এখন প্লেনত আছে হল প্লেনখনৰ ওপৰত তোমাৰ ধৰা বস্তুটো এনেকা এখন প্লেনৰ ওপৰত মলিকুলটো ধৰা পৰি আছে হল হেতু হ'ব তোমাৰ হ'ব কি হ'ব প্লেনাৰিটি তাৰ পিছত কি হ'ব তোমালোকৰ delocalization of pi electron তাৰ মানে pi electron আমাৰ বেনজিন মলিকুলটো কেনেকুৱা হয় এনেকুৱা টাইপৰ হয় নে নাই 6 মেম্বাৰ তাত কি থাকে প্ৰথম ডাবল বন সিঙ্গল বন ডাবল বন সিঙ্গল বন ডাবল বন সিঙ্গল বন এনেকা থাকে নে সো ডাবল হেই মানে কি হ'ব তোমাৰ মানে ডাবল বন্ডাল ঘূৰি থাকিব লাগিব delocalize হ'ব লাগিব কৰবাত যদি ব্ৰেক আছে যদি একেলগে দুডাল ডাবল সিঙ্গল বন থাকি গৈছে তেতিয়াহলে হেতু কনজুগেশন ব্ৰেক হ'ব তেনেকুৱাত মলিকুলটো নন এৰোমেটিক হ'ব এৰোমেটিক নহব আৰু এটা মনত ৰাখিবা আজি পঢ়ানাই যদি আজি পঢ়িলা হুকেল ৰুল 4n+2 পাই ইলেক্ট্ৰন এটো তোমালোকে আজি পঢ়িলোৱা একদম মিছ নকৰিবা হল তাৰ পিছত একদম এটা দৰকাৰী লাষ্ট মই কৈছো 10 নম্বৰ কোৱেশ্চনটো ৰিঅ্যাকশনস অফ বেনজাইন বুলি এটা টপিক আছে তাতে তোমালোকে নাইট্ৰেছন সালফোনেশন আৰু ফ্ৰিডেল কাপ ৰিঅ্যাকশন তিনটা বস্তু আছে নাইট্ৰেছন কি হয় কিবা এটা যদি বেনজিন ৰিং এটাৰ লগত যদি তোমালোকৰ নাইট্ৰিক এসিড যদি বেনজিন ৰিং এটা আকি দিছা মাজত কোৱেশ্চনত এৰো মাৰ্ক এটা দিছে এৰো মাৰ্কৰ ওপৰত নাইট্ৰিক এসিড দিছে আৰু কি দিছে সালফিউৰিক এসিড দি দিছে কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড কনসেন্ট্ৰেটেড সালফিউৰিক এসিড বাকি একো কৰিব নালাগে তুমি হেই বেনজিন ৰিংটো দাদা খালি যিকোনো এটা পজিশনত তুমি NO2 লগাই দিয়া NO2 নাইট্ৰো গ্ৰুপ হেতুকে কয় নাইট্ৰেছন মুঠতে যদি এৰো মাৰ্কৰ ওপৰত নাইট্ৰিক এটো একদম কমন বস্তু ইজি বস্তু হেকানে মই শৰ্ট ট্ৰিক টাইপৰ যদি এৰো মাৰ্কৰ ওপৰত কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড বুলি লিখা আছে লগতে কনসেন্ট্ৰেটেড সালফিউৰিক এসিড কেতিয়াবা নিদিব পাৰে সালফিউৰিক এসিড যদি কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড দিয়া আছে কি সদায় কি দিব NO2 গ্ৰুপ প্ৰভাইড কৰিব গতিকে তুমি বেনজিন ৰিংটো বা যদি ফিনলও দিছে ফিনলৰ অৰ্থ পজিশন বা পেৰা পজিশনত নি পেলাই তুমি নাইট্ৰো গ্ৰুপটো এড কৰি দিয়া ঠিক তেনেকৈ সালফোনেশনত কি হ'ব সালফিউৰিক এসিড এড হ'ব নাইট্ৰেছন মানে নাইট্ৰিক এসিড দৰ পৰা ক্ৰিয়েট হয় মনত ৰাখিবা NO2 গ্ৰুপ এড হয় সালফোনেশনত কি হয় H2SO4 সালফিউৰিক এসিড হেতু ব্ৰেক হলে কেনেকৈ ব্ৰেক হ'ব H+ আৰু HSO4- সো HSO4- তো তাতে নি পেলাই তুমি মেটা পজিশন বা যদি বেনজিন আছে বেনজিনৰ যিকোনো এটা পজিশনত তুমি বন্ড এডাল দি পেলাই HSO4 মনত ৰাখিবা H2SO4 টো ভাঙি গলে কি হয় H+ আৰু HSO4- তো আহি সোমাই যোৱাকে কয় সালফোনেশন হল তাৰ পিছত আহি গল তোমালোকৰ ফ্ৰিডেল কাপ ৰিঅ্যাকশনটো তোমালোকে পঢ়ি লবা আৰু তাৰ লগতে আৰু এটা বস্তু তোমালোকে একদম স্কিপ নকৰিবা হেতু হৈছে তোমালোকৰ নোমেনক্লেচাৰ অলপমান বস্তুখিনি কম নোমেনক্লেচাৰটো আগৰ চেপ্টাৰটো আছে অৰ্গেনিকৰ তোমালোকে সেই বস্তুটোৰ পৰা স্কিপ নকৰাকে বস্তুখিনি পঢ়িবা ইয়াৰ পৰা মই 10টা টপিক তোমালোকক দিলো 10টা কোৱেশ্চনছ এই কোৱেশ্চনৰ 100% তোমালোকৰ মানে যদি তোমালোকৰ এই চেপ্টাৰটোৰ পৰা যদি তোমালোক 5টা কোৱেশ্চনছ দিয়ে 5টা কোৱেশ্চনৰ 4টা কোৱেশ্চনই তোমালোকৰ ইয়াৰ পৰা কমন পৰিব মই কৰো 10 নম্বৰৰ ভিতৰত 8 পৰা 9 নম্বৰ 100% মোৰ এই ভিডিঅটোৰ পৰা কমন পৰিব নেক্সট ভিডিঅটো তেনেকৈ মই ইম্পৰ্টেন্ট আৰু এটা চেপ্টাৰ মই কোৱেশ্চনছ দি দিম এই 2 দিনৰ ভিতৰতে মোৰ হাতখনৰ অসুবিধা দেখিছা লিখিব নোৱাৰো মই গতিকে মই নিজে কষ্ট কৰি তোমালোকৰ কাৰণে মই লিখাই লৈ পেলাই বস্তুখিনি ঘৰ মানুহে মোক হেল্প কৰি দিছে লিখি দিছে তাৰ পিছত মই কোৱেশ্চনছ খিনি তোমালোকক জাস্ট কৈ গৈছো তোমালোকে নোট ডাউন কৰি এই টপিক কিটা পঢ়া তোমালোকে 100% পৰীক্ষাত তোমালোকৰ কমন পৰিব কাৰণ অলৰেডি সেকেন্ড ইয়াৰ বেচটো ইমানখিনি কমন পাই পেলাই ধুনিয়াকৈ পৰীক্ষাটো দিছে তো তোমালোকৰ ভালদৰে কৰিব লাগিব ঠিক আছে যিখিনি ষ্টুডেন্টে ভিডিঅটো চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা কাৰণ নেক্সট আপকামিং ভিডিঅ এটা অতি কম সময়ৰ ভিতৰত আকৌ এটা আহি আছে তোমালোকে ভিডিঅটো টাইমত পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং